নমস্কাৰ দৰ্শক সকল Modifying the display of contentৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম ডিসপ্লেস ফুল কন্টেন্ট ডিসপ্লে মেনেজ কৰা আৰু ডিসপ্লে টিজার মেনেজ কৰা টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো Ubuntu Linux অপাৰেটিং সিস্টেম Drupal 8 আৰু Firefox ওয়েব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে আমাৰ আগে নিৰ্মিত ওয়েবসাইটটো খুলক ইয়াত কন্টেন্ট আছে দেখু যে এইটো বাস্তবত কেনে দেখাত হয় আৰু Drupalে এইটো পৃষ্ঠাত কেনেকৈ সম্পাদন কৰে লক্ষ্য কৰিব যে টিজার মোডত ৰিড মোৰৰ সৈতে টাইটেল আৰু বডি পাও আমি তলত স্ক্ৰল কৰিলে আমাৰ সকলো নতুন কন্টেন্ট দেখিব পাৰি ডিফল্ট ৰূপে নিৰ্মিত অন্তিম 10 নোটছৰ Drupalে আউটপুট দিয়ে যি হোম পেজত খলাইছে লক্ষ্য কৰক ইয়াত তলত কিছু পত্ৰাঙ্কন আছে পেজ 1 2 3 নেক্সট আৰু লাষ্ট আমি লাষ্টত টিপিলে টাইটেলৰ পিছত ৰিড মোৰৰ সৈতে টিজার মোডত নোডৰ সূচী দেখো এইটো আকৰ্ষণক নহয় Drupalে আমাক ভিউ মোডছ সেট কৰাৰ অনুমতি দিয়ে স্ট্ৰাকচাৰত টিপি কন্টেন্ট টাইপছত টিপক এতিয়া ইভেন্টছ কন্টেন্ট টাইপৰ বাবে লেআউট আপডেট কৰক ড্ৰপ ডাউনত টিপক তাৰ পিছত মেনেজ ডিসপ্লেত টিপক ওপৰত ধ্যান দিয়ক মেনেজ ডিসপ্লে টেবত ইয়াত ডিফল্ট আৰু টিজার আছে ডিফল্ট হল ডিফল্ট লেআউট আমি আৰু এটা ফুল ভিউ লেআউট জুৰাম ইয়াৰ পিছত হল টিজার লেআউট টিজাৰত টিপক টিজার মোডত মাত্ৰ ইভেন্ট ডেসক্ৰিপশন দৃশ্যমান আৰু লিংকস যি হল ৰিড মোৰ লিংক এইটোৱে দেখায় যে ট্ৰিমড লিমিট 600 characters আমি ইভেন্ট কন্টেন্ট টাইপক ভালকে দেখিবলৈ টিজার মোডক বনাবলৈ এই বিষয়বোৰ আপডেট কৰিম আগুৱাই যোৱাৰ আগেই এইটো বুজা দৰকাৰ যে Drupalে আমাক লেআউটছ দিয়ে স্ট্ৰাকচাৰ আৰু ডিসপ্লে মোডছত টিপক তাৰ পিছত ভিউ মোডছত টিপক ইয়াত ফৰ্ম মোডছো আছে এই ফৰ্ম মোডছ ডেটা প্ৰবিষ্ট কৰাৰ লেআউট এই ভিউ মোডছ ডেটা দেখাৰ লেআউট ভিউ মোডছত টিপক কন্টেন্ট ভিউ মোডত ফুল কন্টেন্ট RSS সার্চ ইন্ডেক্স সার্চ ৰিজাল্টছ টিজার দেখো আমি নতুন কন্টেন্ট ভিউ মোডো জুৰাব পাৰো মূল বিষয় হল আমি মাত্ৰ Drupalৰ দ্বাৰা প্ৰদত্ত বিষয়ত সীমিত নাই ইয়াত ব্লগছ কমেন্টছ টেক্সোনমি টাৰ্মছ আৰু ইউজাৰ্ছো আছে আমি যিকোনো এটাত ভিউ মোডছ জুৰাব পাৰো এইটোক লক্ষ্য কৰক মনত ৰাখিব এইটো গুৰুত্বপূৰ্ণ বিষয় এইবোৰে যি উপলব্ধ কিন্তু প্ৰতিটো কন্টেন্ট টাইপৰ বাবে সকলোবোৰ সক্ষম নহয় উভতি গৈ হেতুত টিপক স্ট্ৰাকচাৰত গৈ কন্টেন্ট টাইপছত টিপক ইভেন্টছ কন্টেন্ট টাইপত মেনেজ ডিসপ্লেত টিপক আকৌ এবাৰ আমি এই পৃষ্ঠাত আছো যত ডিফল্ট আৰু টিজার আছে তলত স্ক্ৰল কৰি কাস্টম ডিসপ্লে সেটিংছত টিপক ফুল কন্টেন্ট চেকমাৰ্ক কৰক আমি নোডত কাম কৰিলে ফিল্ডছক কিভাবে বাহিৰত ৰাখে এইটোৱে তাক ম্যানিপুলেটৰ অনুমতি দিয়ে সেভত টিপক এতিয়া ইয়াত ওপৰত ফুল কন্টেন্ট আৰু টিজার আছে এতিয়া এই দুটা ভিউ মোডছক আপডেট কৰা শিকিম প্ৰথমে ফুল কন্টেন্ট ভিউ আপডেট কৰো ফুল কন্টেন্ট লেআউটত এই ফিল্ড আছে আৰু এইটো এই ক্ৰমত আছে আৰু লেবেল কিভাবে দেখাত হয় উভতি গৈ ইভেন্টত চাওক Drupal Camp Cincinnatiত টিপক বডি ওপৰত আছে ইভেন্ট ওয়েবসাইট ডেট টপিকস আৰু লোগো এইবোৰৰ এটা থাকিলে এতিয়া কন্টেন্টক ভালকৈ দেখুৱাবলৈ এইবোৰক মুছো স্ট্ৰাকচাৰ কন্টেন্ট টাইপছ মেনেজ ডিসপ্লে ইভেন্টছ তাৰ পিছত ফুল কন্টেন্টত টিপক ইয়াত ইভেন্ট ডেসক্ৰিপশন
ফুল মোডত আছে এইটো লোগোৰ তলত ড্ৰেগ কৰক তাৰ পিছত লোগো পৰা লেবেল হাইড কৰক এই অৰিজিনাল ইমেজক মিডিয়াম আকাৰত হলাওক এইটো এটা ইমেজ ষ্টাইল আমি ভিউজত গলে ইমেজ ষ্টাইলছ সম্পৰ্কে বিস্তাৰিত শিকিম আমি যিকোনো ইমেজ ষ্টাইলক যিকোনো আকাৰৰ ইমেজ বনাবলৈ সক্ষম তাৰ পিছত আমি বিচৰা মতে যিকোনো ঠাইত ব্যৱহাৰ কৰিব পাৰো আপডেটত টিপক এতিয়া ইভেন্ট লোগো বাওফালে হ'ব কাৰণ এইটো থিম ইমেজৰ বাওফালে ফ্লোট কৰে বডিৰ আশেপাশে হ'ব ইভেন্ট ডেটক লেবেল ইনলাইন কৰক এতিয়া ফৰমেট হলাওক হুফালে গৈ গিয়াৰত টিপক আমি গিয়াৰৰ ব্যৱহাৰ কিছু বিষয়ক কনফিগাৰ কৰিবলৈ কৰো এইটো ডিফল্ট লং ডেটত হলাও আপডেটত টিপক এইটো ভাল ইভেন্ট স্পন্সৰছক ইনলাইন কৰক আউটপুট হল লিংকড টু the referenced entity মানে চিনচিনাটি ইউজাৰ গ্ৰুপে ড্ৰুপলকেম্প চিনচিনাটিক স্পন্সৰ কৰিলে এইটো ইউজাৰ গ্ৰুপ পেজত লিংক হ'ব আমি যেনে বিচাৰো এইটো ঠিক তেনে ইভেন্ট টপিকছ কলমত প্ৰস্তুত হৈ যায় আমি above চয়ন কৰিম আকৌ এবাৰ এইটো ৰেফাৰেন্স এন্টিটিত লিংক কৰে এতিয়া টিউটৰিয়েলক ৰখাই চাওক যে আপোনাৰ স্ক্ৰীনখন মোৰ স্ক্ৰীনৰ নিচিনা দেখাইছে কি নাই সেভত টিপক ফুল ভিউ মোডত যিকোনো এটা নোড দেখো কন্টেন্টত টিপক আৰু তাৰ পিছত যিকোনো ইভেন্টত টিপক আপোনাৰ ইভেন্ট আৰু টেক্সটৰ নাম মোৰ পৰা অনেক ভিন্ন হ'ব কাৰণ ডিভেল লৰাম ইপছামক ব্যৱহাৰ কৰে যিকোনো ইভেন্টত টিপক আপুনি লেআউট দেখা উচিত যি এই ৰকমে দেখাত হয় এইটো দেখাত খুব ভাল হয় ইভেন্ট ওয়েবসাইট ইভেন্ট ডেট ইভেন্ট স্পন্সৰছ ইয়াত ইভেন্ট টপিকছত এটা সমস্যা আছে কিন্তু ইয়াৰ বাবে কিছু CSS ব্যৱহাৰ কৰিব পাৰি তাৰ লিংকছ সঠিক স্থানক ইংগিত কৰে ইউজাৰ গ্ৰুপ কন্টেন্ট টাইপৰ বাবে ফুল ডিসপ্লে আপডেট কৰক স্ট্ৰাকচাৰ কন্টেন্ট টাইপছ আৰু তাৰ পিছত ইউজাৰ গ্ৰুপছত মেনেজ ডিসপ্লেত টিপক আকৌ এবাৰ ভিউজ আপডেট কৰিব লাগিব তলত স্ক্ৰল কৰক কাস্টম ডিসপ্লে সেটিংছত টিপি ফুল কন্টেন্ট চয়ন কৰক আমাৰ পছন্দ অনুযায়ী ইয়াৰ যিকোনো ডিসপ্লে আপডেট কৰিব পাৰো সেভত টিপক তাৰ পিছত ফুল কন্টেন্ট চয়ন কৰক এইটো সেই ৰকমে হয় যেনে ইভেন্টত কৰিছিলো গ্ৰুপ ওয়েবসাইটক ডেসক্ৰিপশন আৰু সাইট ইনলাইনৰ ওপৰত ৰাখক গ্ৰুপ কন্টেক্ট আৰু ইমেইলক একে হৈতে ৰাখক তাৰ লেবেলছক ইনলাইন কৰক মই ইমেইলত ইমেইল লিংক নহয় প্লেন টেক্সট চয়ন কৰিম এইটো ইয়াৰ বাবে কাৰণ মই ডিফল্ট ইমেইল প্ৰোগ্ৰামৰ ব্যৱহাৰ অন্য কাকো ইমেইল কৰিব নকৰো মই এইটোক প্লেন টেক্সট চয়ন কৰিম গ্ৰুপ এক্সপেৰিয়েন্স লেভেলক above ৰাখক কাৰণ এইটো সকলো অনুভৱৰ সূচী শেষলৈ ইভেন্টছ স্পন্সৰ্ড ইয়াক above হিচাপে ৰাখক ফৰমেটক লেবেল ৰাখক আমি এন্টিটি আইডি বা ৰেন্ডাৰ্ড এন্টিটিও চয়ন কৰিব পাৰো কিন্তু এইটো কৰিলে ইয়াত ইভেন্ট পেজেছৰ সম্পূৰ্ণ সমূহৰ সৈতে সমাপ্ত কৰিম এইটোক লেবেল ৰাখিম ইয়াত এইটো লিংক টু the referenced entity এইটোক ব্যৱহাৰ কৰি চিনচিনাটি ইউজাৰ গ্ৰুপে ড্ৰুপলকেম্প চিনচিনাটিত যাবলৈ লিংকত টিপিব পাৰি সেভত টিপি চাওক আমি কি কৰিছো কন্টেন্টত টিপি সূচীৰ পৰা ইউজাৰ গ্ৰুপত টিপক ইয়াত গ্ৰুপ ওয়েবসাইট ডেসক্ৰিপশন কন্টেক্ট ইনফৰমেশন আছে এইটো ডিভেল দ্বাৰা নিৰ্মিত কন্টেক্ট ইমেইল এইটো নকল আইডি যি ডিভেল দ্বাৰা নিৰ্মিত মূল কথা হল এইটো কাম কৰিছে এইটো গ্ৰুপ এক্সপেৰিয়েন্স লেভেল লক্ষ্য কৰক ডিভেলে কিছু ডাবল সিলেক্ট কৰিছে এতিয়া এইটোক এইভাবে এৰি দিও শেষলৈ ইভেন্ট স্পন্সৰ্ড হল ড্ৰুপলকেম্প চিনচিনাটি এই লেআউট বেছ ভাল যত যিকোনো
ডিসপ্লে বা লেআউট মডিউলস নুজুৰাকৈ পাব পাৰি আমি ফুল কন্টেন্ট সফলভাৱে কৰিছো এতিয়া টিজার মোডস আপডেট কৰা শিকো আমি এই দুটাত দেখিলে দেখো যে এইটো বেয়া নহয় কিন্তু আমি তলত স্ক্ৰল কৰিলে টিজার মোডস দেখাত ভাল নহয় এইটোক সহজে ঠিক কৰিব পাৰি স্ট্ৰাকচাৰ আৰু কন্টেন্ট টাইপছত টিপক ইভেন্টছত মেনেজ ডিসপ্লেত টিপি টিজাৰত টিপক Drupalয়ে লিংকস আৰু ইভেন্ট ডেসক্ৰিপশন দিয়ে যি বডি ফিল্ড এতিয়াৰ বাবে টিজার মোডক আপডেট কৰো ইভেন্ট ওয়েবসাইটক ওপৰত ড্ৰেগ কৰি ইনলাইন চয়ন কৰক তাৰ পিছত ইভেন্ট ডেটক ওপৰত ড্ৰেগ কৰি কাৰণ এইটো গুৰুত্বপূৰ্ণ ইভেন্ট লোগো ড্ৰেগ কৰি ওপৰত ৰাখক লেবেল হাইড কৰি ফৰমেটক থাম্বনেইলত খলাওক আমি সাইটত যিকোনো ইমেজৰ বাবে ইমেজ ষ্টাইলছ বনাব পাৰো কিন্তু আমি এইটো পিছত শিকিম লিংক ইমেজক কন্টেন্টলৈ খলাওক এইটোৱে কন্টেন্ট আইটেমত লিংকৰ ৰূপত লোগোক বনাই এতিয়া আপডেটত টিপক ইয়াত লোগো ওয়েবসাইট আৰু ডেট আছে লিংকস ইয়াক তলত ড্ৰেগ কৰক ইভেন্ট ডেসক্ৰিপশন কাটি সৰু কৰক গিয়াৰত টিপি এইটোক 400 charactersলৈ খলাওক আপডেটত টিপক তাৰ পিছত ড্ৰপ ডাউনত টিপি ট্ৰিমড বিকল্প চয়ন কৰক টিজার মোডত এই ৰকমে হ'ব লাগিব লোগো বাওফালে ওয়েবসাইট ডেট আৰু লিংকসৰ সৈতে ডেসক্ৰিপশন সোফালে দেখো যে এইটো দেখাত কেনে হয় সেভত টিপক সাইটত উভতি যাওক আপুনি দেখিব যে ড্ৰুপাল কেম্প চিনচিনাটি আপডেট হৈ গৈছে ডেট ফিল্ড পিছলৈ আপডেট কৰিম আপুনি দেখে বডি সৰু হৈ গৈছে স্ট্ৰাকচাৰত টিপক কন্টেন্ট টাইপছ ইভেন্টছ মেনেজ ডিসপ্লে আৰু টিজাৰত টিপক ইভেন্ট ডেট বাহিৰে ইয়াৰ অধিকাংশ সঠিক টাইম এগোৰ হলনি কাস্টম চয়ন কৰিম ইয়াত ডেট ফৰমেটছৰ বাবে পিএইচপি ডকুমেন্টেশন লিংক আছে ডেট টাইম ফৰমেট আপডেট কৰো আগে হেতু মুছক লোৱাৰ কেস l কমা ক্যাপিটাল F JS কমা আৰু ক্যাপিটাল Y ইয়াৰ মানে ডে অফ the week ডে অফ the month তাৰ পিছত উচিত suffix st nd rd th আৰু 4 সংখ্যাৰ বছৰ আপডেটত টিপক এতিয়া ডেটৰ প্ৰিভিউ দেখিব পাৰো সেভত টিপক এতিয়া ইভেন্ট ডেসক্ৰিপশন হাইড কৰক সেভত টিপক এবাৰ সাইটটো দেখো এতিয়া ইভেন্টৰ বাবে টিজার ইয়াত দেখা যাব পাৰে টাইটেল লোগো ওয়েবসাইট আৰু ইভেন্ট ডেট ইউজাৰ গ্ৰুপছৰ বাবে টিজার মোড আপডেট কৰক স্ট্ৰাকচাৰ কন্টেন্ট টাইপছত টিপি ইউজাৰ গ্ৰুপছত মেনেজ ডিসপ্লেত টিপক তাৰ পিছত টিজাৰত টিপক এইটো অলপ বেলেগ কাৰণ ইয়াত কোনো ইমেজ নাই ইউজাৰ গ্ৰুপ লোগো হ'ব পাৰে ইউজাৰ গ্ৰুপ ওয়েবসাইট ওপৰত ৰাখক ইউজাৰ গ্ৰুপ ডেসক্ৰিপশন প্ৰদৰ্শন নকৰিম এতিয়া গ্ৰুপ কন্টেক্ট ইমেইল ৰাখক গ্ৰুপ ওয়েবসাইট আৰু কন্টেক্ট ইমেইলৰ লেবেলক ইনলাইন কৰক ইয়াত আকৌ এবাৰ ফৰমেটক প্লেন টেক্সট ৰাখিম কাৰণ মই ডিফল্ট ইমেইল ব্যৱহাৰ নকৰো এইটো সহজ টিজার মোড সেভত টিপক সাইটত উভতি আহো চিনচিনাটি ইউজাৰ গ্ৰুপত ৰিড মোৰৰ সৈতে গ্ৰুপ ওয়েবসাইট আৰু কন্টেক্ট ইমেইল আছে এই কাৰণেই ফুল কন্টেন্ট আৰু টিজার মোড উভয়ৰ বাবে ভিউ মোডস আপডেট কৰিছো পিছৰ টিউটৰিয়েলত লেন্ডিং পৃষ্ঠাত যাও আৰু কন্টেন্টক উপযোগী ৰূপ দিও ইয়াৰ সৈতে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো ডিসপ্লেস ফুল কন্টেন্ট ডিসপ্লে মেনেজ কৰা আৰু ডিসপ্লে টিজার মেনেজ কৰা
এই ভিডিঅটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিঅটোৱে প্ৰকল্পক সাৰাংক্ষিত কৰে ভিডিঅটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সাৰ্টিফিকেট দিয়ে অধিক বিৱৰণৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প MHRD NMEICT আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ